আপোনালোকে গমেই পায় যে জম্মু কাশ্মীৰৰ পেহেলগামত আমাৰ ২৯জনকৈ ভাৰতীয় লোকক উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছে। লগতে জানটো আলী নামৰ এগৰাকী আমাৰ বীৰ সৈনিককো সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছে। আজি আমি তাৰ প্ৰতিবাদ জনাইছোঁ। আমি আজি হিন্দু মুছলিম কৰি থাকিলে নহ'ব। আজি আমি এক ভাৰতীয় ঐক্যবদ্ধ ভাৰতীয় হিচাপে আমি আজি থিয় দিছোঁ। ভাৰত চৰকাৰৰ লগত থিয় দিছোঁ, ভাৰতীয় সেনা বাহিনীৰ লগত থিয় দিছোঁ। কাৰণ এই যুঁজ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, এই যুঁজ আমাৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ। আমি চৰকাৰক আপোনালোকৰ জৰিয়তে আহ্বান জনাওঁ, দাবী জনাওঁ যে যিসকলে আমাৰ সেনা জোৱানক গুলিয়াই হত্যা কৰিছে, যিসকলে আমাৰ সেনা জোৱানক শ্বহীদ কৰিছে আৰু যিসকলে আমাৰ ২৯জনকৈ ভাৰতীয়ক হত্যা কৰিছে, তেওঁলোকক বিচাৰি 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 মুকলিকৈ গুলিয়াই হত্যা কৰক ভাৰত চৰকাৰে। ইয়াকো আহ্বান জনাওঁ যে পাকিস্তানৰ ওপৰত আজিয়ে ইয়াৰ ষ্ট্ৰাইক কৰিব লাগে। পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিব লাগে। পাকিস্তান এটা বৰ বেয়া ৰাষ্ট্ৰ। আপোনালোকে দেখা পায় মাজে মাজে পাকিস্তানত কি হয়, আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাওঁ। কেতিয়াবা ৰেলত বোমা দিয়ে, কেতিয়াবা মছজিদত বোমা দিয়ে, কেতিয়াবা সাধাৰণ মানুহক গুলিয়াই হত্যা কৰে। গতিকে এইটো সমগ্ৰ বিশ্বৰ যি নেতাসকল আছে, সেই নেতাসকল উলিয়াই আহিব লাগে। উলিয়াই আহি এই পাকিস্তানৰ যি সন্ত্ৰাসবাদ আছে, ভাল মানুহ নহয়, সন্ত্ৰাসবাদ দমন কৰাৰ কাৰণে বিশ্বৰ নেতা উলিয়াই আহি পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা শেষ কৰি দিব লাগে। আৰু যাতে দুনাই ভাৰতৰ লগতে হওক, অন্য ৰাষ্ট্ৰৰ লগতে হওক, যাতে মানুহক হত্যা কৰিব নোৱাৰে, মানৱতাবোধক হত্যা কৰিব নোৱাৰে। আমি পুনৰ কৈছোঁ, আমি ভাৰতীয় সেনাৰ লগত আছোঁ, ভাৰত চৰকাৰৰ লগত আছোঁ। যদি দৰকাৰ হয় ভাৰতবৰ্ষৰ প্ৰতিজন জনগণৰ লগতে প্ৰতিজন ভাৰতৰ মুছলমান দেশৰ হকে আমি শ্বহীদ হ'বলৈ সাজু। যেনেকৈ আমি যেতিয়া ভাৰতবৰ্ষৰ পৰা ইংৰাজক খেদিছিলোঁ, আমি ঠিক আমাৰ মৌলানা, মুফতি, কাৰী, হাফিজ বহু মুছলমান, লাখ লাখ মুছলমান শ্বহীদ হৈছিল। এতিয়া পাকিস্তানৰ বিৰুদ্ধে আমি নেমচুৰ প্ৰতিজন কৰ্মী আমি শ্বহীদ হ'বলৈ সাজু। কাৰণ ভাৰতত আমি জন্ম হৈছোঁ, এই আমাৰ জন্মভূমি। আমাৰ জন্মভূমিক কোনোবাই আঘাত কৰিব, আমাৰ জন্মভূমিৰ আমাৰ মানুহক কোনোবাই গুলিয়াই গুলিয়াই মাৰিব। আমি চাই থাকিব নোৱাৰোঁ, আমি ৰৈ থাকিব নোৱাৰোঁ, আমি গুচি যাম। চৰকাৰে আমাৰ হাতত বন্দুক দিয়ক, ভাৰত চৰকাৰে আমাৰ হাতত অস্ত্ৰ দিয়ক, আমি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰিম। আমি ভাৰত চৰকাৰৰ লগত আছোঁ, আমি ভাৰতীয় সেনাৰ লগত আছোঁ। মৰি যাম, তথাপি আমাৰ দেশৰ ক্ষতি হ'বলৈ নিদিম। ভাৰত চৰকাৰ আৰু বিভিন্ন ৰাষ্ট্ৰই পাকিস্তানৰ সকলো সা সুবিধা, সকলো ৰাজ সাহায্য, বিভিন্ন সাহায্য বন্ধ কৰি দিব লাগে। পাকিস্তানক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিব লাগিব। আমি বহু সময়ত দেখা পাওঁ আমাৰ ভাৰতৰ পৰা বিলাহী যায়, বহু সময়ত দেখা পাওঁ আমাৰ পানী যায়, পানী বন্ধ কৰিছে, চৰকাৰক ধন্যবাদ জনাইছোঁ। গতিকে পাকিস্তানক সকলো ফালে আমি দুৰ্বল কৰিব লাগিব। আৰু এতিয়া আমি ঐক্যবদ্ধ ভাৰতীয় হিচাপে হিন্দু মুছলমান সকলোৱে এক লৈ আমি এক হৈ আমি পাকিস্তানৰ বিৰুদ্ধে আমি যুদ্ধ কৰিব লাগিব।